মোদী ডাঙৰীয়াই বাৰে বাৰে কয় 56 ইঞ্চি কলিজা আছে। ডনাল্ড ট্ৰাম্প তেখেতৰ বন্ধু, কিন্তু আপোনালোক সকলোৱে দেখিছে যে আমেৰিকাত বিভিন্ন কামত নিয়োজিত বিভিন্ন ভাৰতবৰ্ষৰ নাগৰিকক কি ধৰণে বন্দী হিচাপে হাতত হেণ্ডকাপ লগাই ভৰিত হেণ্ডকাপ লগাই 40 ঘণ্টা অনাহাৰে অনিদ্ৰায় কি ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হৈছে, সেই কথাটোত এতিয়ালৈকে দেশৰ প্ৰধানমন্ত্ৰী মৌন, আমাৰ দেশৰ যিজন বিদেশ মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়া মৌন। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষত আমি আজি মোদী ডাঙৰীয়া আৰু এছ জয়শংকৰ ডাঙৰীয়াই বিদেশত ভাৰতীয় নাগৰিকক কৰা অপমানৰ সময়ত মৌন থকাৰ কাৰণে আমি ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আৰু লগতে আমেৰিকাই আমাৰ দেশৰ নাগৰিকক যিটো ব্যৱহাৰ কৰিছে এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ দেশৰ নাগৰিকক আমি কেতিয়াও কোনোবাই বাহিৰত নি অপমান কৰাটো সহ্য নকৰোঁ। আজি আমি এই প্ৰতিবাদ কৰাৰ মুহূৰ্তত আমি দেশৰ প্ৰধানমন্ত্ৰীক আৰু বিদেশ মন্ত্ৰীক আহ্বান জনাম যে অতি শীঘ্ৰে আপোনালোকে এই সম্পৰ্কত আমেৰিকাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰি ভাৰতীয় নাগৰিকৰ মান সন্মান নিৰাপত্তা সুনিশ্চিত কৰক। আৰু অন্যথাই যদি আপুনি বিদেশত থকা ভাৰতীয় নাগৰিকৰ মান সন্মান ৰক্ষা কৰিব নোৱাৰে তে আপুনি 56 ইঞ্চি কলিজাৰ প্ৰধানমন্ত্ৰী বুলি কৈ ডনাল্ড ট্ৰাম্প আপোনাৰ বন্ধু বুলি কৈ থকা কথাটো মিছা বুলি কওক। সেইকাৰণে মই ঢকুৱাখানা আৰু ঘিলামৰা দুইখন ব্লক কংগ্ৰেছক ধন্যবাদ দিম যে কালিৰ পৰাই আমাৰ ইয়াত এখন সভা ঠিক হৈ আছিলে, কিন্তু লগত সংগতি ৰাখি গোটেই দেশজুৰি হোৱা প্ৰতিবাদত আজি লখিমপুৰ জিলাৰ লগতে আমাৰ ঢকুৱাখানা ঘিলামৰাৰ ৰাইজেও যি স্বতঃস্ফূৰ্ত সহায় দিছে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।